Hello everyone, Assalamu alaikum and namaskar আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু আজিৰ ব্লগটো মই আম্মাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰি বহুত দিনৰ পিছত আম্মাহঁতৰ ঘৰলৈ আহিছো আৰু আম্মা বনোৱা সিজোৱাত লাগি আছে আৰু কিচেনৰ পৰাই মানে মই ব্লগটো ষ্টাৰ্ট কৰি দিছিলো। গধূলিৰ টাইম হৈছিলে সেইদিনাখন আৰু সেইদিনাখন মানে মোৰ জেঠাই ছোৱালীজনী বিয়া, তাইক কইনা ভাতৰ কাৰণে দাৱত দিছিলে। মোৰ মানে কাজিন ভণ্টি হৈছে, তাইক দাৱত দিছিলে কইনা ভাতৰ কাৰণে আৰু আম্মাই মানে যা যোগাৰ চলাই আছে আৰু মই ভাবিলো যে ব্লগটো মই আৰম্ভ কৰি দিওঁ বুলি। আৰু আম্মা মানে মোৰ কাৰণে ৰখি আছিলে, মই কেতিয়া আহিম, মই মানে যেতিয়া আহিম তেতিয়া ভাবিছিলে যে তাইক কইনা ভাতৰ দাৱত দিব। তেন্তে এতিয়া ব্লগটো আৰম্ভ কৰি দিলো, একেবাৰে শেষলৈকে চাব দেই। এইফালে চিকেন কোৰমা বনাব আৰু তাৰ আগত চিকেনখিনি অলপ মেৰিনেট কৰি লৈছে। কোৰমা বনালে সাধাৰণতে চিকেন মেৰিনেট নকৰে, কিন্তু আমাৰ ঘৰত চিকেনখিনি মেৰিনেট কৰি খাই বেছি ভাল পায়। আৰু এইফালে লগতে কোফতাও ভাজি আছে, অলপকৈ দেখাই দিছোঁ কেনেকুৱা কি যা যোগাৰ চলিছে। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এইফালে আমাৰ আলহী আহি গ'ল, সেইফালে দেখিছে নহয়, প্ৰথমতে এলিছে যাক দিছে তায়ে হৈছে কইনা সুহানা। এইফালে সুহানাৰ লগত আহিছে তাইৰ কাকা বৌ আৰু লগতে বৌয়েকৰ টিকলিজনী ইনায়া, বহুত বেছি মৰম লগা হয়। তাইৰ কথা চব শুনিব দে, আপোনালোকে খাই লওক, তাৰপিছত তেওঁলোকক ভালকৈ দেখাম। আৰু লগতে আহিছে নাজিয়া, মোৰ খুৰাৰ ছোৱালী হয়। আৰু প্ৰথমতে ষ্টাৰ্টাৰ ছাৰ্ভ কৰা হৈছে, ষ্টাৰ্টাৰৰ লগত বাখৰ কণী আছিলে, লগতে চিকেন কোৰমা, তাৰপিছত কোফতা তেনেকৈ আছিলে। আৰু বাকী খোৱা চব মানে ইমানকৈ দেখাব নোৱাৰিলোঁ। আৰু এইফালে দাদিও আহিছে সিহঁতক চাবলৈ কাৰণে, আৰু আম্মাই বহুত টেষ্টি খানা বনাইছিলে সেইদিনাখন। আৰু যিমানখিনি বাৰু দেখাইছোঁ আপোনালোকক, তেন্তে একেবাৰে শেষলৈকে চাব দেই। That in a no-cut eating his Christmas bride. He put in his thumb and pulled out a plum and said, "What a good boy am I." গুড গাৰ্ল, ইমান ধুনীয়াকৈ গালা তুমি। কোনে শিকাইছিলে স্কুলত? নিজে শিকিছিলো, নিজে নিশ্চয় শিকাই দিছিলে। আৰু পিংক কালাৰটো তোমাৰ ফেভৰেট হয় ন? থাকিব দিবনে? ফটো এটা তুলিব দিব লাগিব। ফটো তুলিবা মোৰ লগত? ঠিক আছে। না মই তোমাক ফটো তুলিম। মোক ফটো তুলিবা? ওকে ঠিক আছে। আমি সোধাচোন থাকিব দিব নাই? থাকি যাব। নহ'লে আকৌ যদি আমিয়ে যদি নিদিয়ে দুখ লাগিব, কিন্তু থাকিব দিব নাই সঁচাকৈ? সোধাচোন। থাকি দিম। হা? কম্পালচৰি থাকি দিম। কাক ঢাকি দিবা? দিম। ঠিক আছে, থাকিবা দেই আজি। হা? ভাল লাগিছে ইয়াত? ভাল লাগিছে। বহুত ভাল লাগিছে নাই নাই? ঘৰত থাকিলে মানে বেয়া লাগে, আৰু একদম ৰুম থাকিব লাগে। আজি থাকিবা দেই। একদম আবার ৰুম এটা বনাবলৈ কৈছিলে, নবনালে আজি। ঈদৰ পাছত নবনা? তোমাক বেছিকৈ আমিয়ে মৰম কৰে নে আবুৱে মৰম কৰে? দুটাই। দুটাই? আৰু গালি দিয়ে নেকি আমিয়ে? নিদিয়ে? অকণমান গালি দিয়ে, আইতা নালাগিলে। যেতিয়া মই ভুল কৰিছোঁ। এইফালে কেইখনমান ফটোজো ক্লিক কৰি ল'লোঁ। আৰু আপোনালোকে ইনায়াৰ কথাখিনি শুনিলে নহয়, কথাখিনি বৰ মৰম লাগে তাই। আৰু তাই যেতিয়া মানে আমাৰ ঘৰত আহিয়ে প্ৰথমতে মোকে বিচাৰিছে, আৰু মানে মোৰ বাচ্ছা চবৰ লগত বেলেগ এটাই বণ্ডিং, আৰু মই সঁচাকৈ বাচ্ছা বহুত বেছি ভাল পাওঁ। আৰু লগতে ইনায়াক মই দুটামান ৰিলছো বনাই দিলোঁ। আৰু এইফালে তাইক কোনটো গানত ৰিলছ বনাইছে আপোনালোকে কমেণ্ট কৰি জনাব দেই।
এইফালে এতিয়া সুহানাহঁত যাবলৈ ওলাইছে আৰু যোৱাৰ আগতে সুহানাক আম্মায়ে গিফ্টটো দি দিছে সুহানাৰ কাৰণে যি আনা হৈছিলে আৰু লগতে নাজিয়া আৰু ইনায়াকো দিছে আৰু ইনায়াক দেখিছে নহয় তাই পুৰা হেপ্পী আৰু এনেও সৰু বাচ্চা চবে গিফ্ট পাই বহুত বেছি আৰু এনেকৈ সৰু ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু এটা কথা মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব